মা ভাগৰ কাপোৰ আছিলে আৰু এযোৰ আজি ভাবিছোঁ স্কিন পেইণ্টিং কৰিম বুলি ভাবি আৰু দেখাইছোঁ আপোনালোকক। আজি কৰিবলৈ ওলোৱা স্কিন পেইণ্টিঙৰ কাপোৰ হ'ল এযোৰ, আৰু এই কাপোৰযোৰ হ'ল মা ভাগৰ কাপোৰ। মায়ে মোক কেতিয়াবাতে দিলে এযোৰ কাপোৰ, মইহে পিছে কৰিবলৈ সময় পোৱা নাছিলোঁ নহয়, সময় পাইছোঁ, খালি কৰিবলৈ মন যোৱা নাছিলে। আজি ভাবিছোঁ এযোৰ কৰোঁ, যিহেতু মাক হেনো দৰকাৰ হৈছে, তেতিয়াহ'লে ব'লক এযোৰ আৰম্ভ কৰি। সকলোকে জোনবিহান ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো সেয়া গম পালেই আপোনালোকে, থাম্বনেইল দেখিতো গম পাইছে। আজি এযোৰ স্কিন পেইণ্টিঙৰ চাদৰ মেখেলা যিযোৰ কৰিম নহয়, সেইযোৰ আপোনালোক এটা কথাত আচৰিত হ'ব। স্কিন পেইণ্টিঙৰ কাপোৰবিলাক ৰ'দত ভালদৰে শুকুৱাব লাগে 2-3 দিন, কিন্তু মই যিযোৰ কাপোৰ কৰিলোঁ, মায়ে একেদিনাখনেই কাপোৰযোৰ আগদিনাখন কৰিছোঁ, 4টামান বজাত হৈছে, 2 ঘণ্টামান মাত্ৰ ৰ'দত, মানে ভালদৰে ৰ'দো নাপালে। মায়ে কিন্তু পিন্ধি কৰি মন্দিৰৰ পৰা আহিলেগৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু দেখিব, একেবাৰে লাষ্টত দেখিব বাৰু ভিডিঅ'টোৰ। এতিয়া ভিডিঅ'টো খালি আৰম্ভ কৰি দিম। আৰু এটা ডিজাইন যে গুচি গ'ল, গুচি যোৱাটো মোৰেই দুখ আছিল বুলি ক'ব লাগিব, কাৰণ এইবিলাক ডিজাইন যেতিয়া কালাৰ লাগে নহয়, ৰিডুচাৰেহে এনেকৈ মাৰি মাৰি ধুব লাগে, মানে মোহাৰি দিলেই হয় আৰু গুচি যায়গৈ। কিন্তু মই ৰিডুচাৰে কাপোৰ এখনত এনেকৈ লৈ পেলাই মোহাৰি দিব লাগে লাহে লাহে, তেতিয়াও চাফা হৈ যায়। কিন্তু মই খুব জোৰকৈ মোহাৰি দিলোঁ আৰু তাতে ৰিডুচাৰ নিদিলোঁ, অকণমান মানে চাৰ্ফ বা চাবোন এনেকুৱা ধৰণৰ কিবা এটা লৈ পেলাই মুচিলোঁ। খুব জোৰকৈ কাপোৰ এখনে এনেকৈ মোহাৰি দিলোঁ, গুচি গ'ল। কাপোৰ নহয় আচলতে, এই ষ্টিলৰ যে জাবৰৰ নিচিনা বাচন ধোৱা এচটা পায়, সেই চটা মাৰি দিলোঁ, একেবাৰে উৰিয়ে গুচি গ'লগৈ। গতিকে আপোনালোকে সেইটো ভুল নকৰিব, জনাসকলে জানে, যিসকল নতুন তেওঁলোকক কৈছোঁ। বাৰুকৈ সেইটো ডিজাইন বহুত দিন কাৰণ থৈ দিয়া আছিলে, গতিকে কাপোৰ এখন লৈ পেলাই এতিয়া ধূলি মাকুটি যি য'ত আছে একদম চফা কৰি দিছোঁ, কাৰণ ফুলটো নহ'লে ভালকৈ নবহিব, আৰু পাৰোঁ যদি ফুলটোৰ ওপৰত ৰিডুচাৰিও অলপ মোহাৰি ধুনীয়াকৈ চাফা কৰি দিওঁ। আৰু এইখিনিতে বাহিৰত এনেকৈ কাপোৰখন পাৰি ল'লোঁ, বোলো এইখিনিতে কৰোঁ, ভাল হ'ব। কিন্তু আমাৰ এজন দেখিছে, ই মোৰ চিকিউৰিটি হয়, ইছৰাম, ই মোৰ চিকিউৰিটি হয়, গম পাইছে। মই য'ত থাকিম ত'তেই থাকিব সি। মই যদি বাথৰুমতো গা ধুবলৈ যাওঁ, সি আঁতৰত ৰৈ থাকিবগৈ। কি ক'ব এইটো মোৰ চব। যা এতিয়া যা শুন, ভিতৰলৈ যাগৈ, যা ভিতৰলৈ যোৱাগৈ। দেখিছে কেনেকৈ দি আছে সি, মোকে কামুৰিলে এতিয়া, কিন্তু মোৰ ভাগৰে তাক আকৌ মৰম লাগে, হয় নাই? এইটো এইডোখৰ জেগাত খুব ভাল লাগে, আৰু এইডোখৰত কৰিলে অন্য একো নহয়, পোহৰটো খুব ধুনীয়াকৈ পাম, আৰু বাহিৰত কৰিও ভাল লাগিব, আৰু ৰ'দটো খুব ধুনীয়াকৈ দি আছে। আহক তেতিয়াহ'লে কাপোৰযোৰ আৰম্ভ কৰোঁ। আৰু এয়া দেখিছেনে, কালাৰ লৈছোঁ, আৰু মোৰ ওচৰত এই গ্ৰীণ কালাৰ, যিটো গ্ৰীণ কালাৰ সেইটোহে আছে। হোৱাইটতো পায়, ৰেডতো পায়, বিভিন্ন ধৰণৰ কালাৰত পায়। আচলতে মোৰ ওচৰত এইটোৱে আছিলে কালাৰ, অন্য নাই। তাৰপাছত এয়া ৰিডুচাৰ লৈছোঁ, আৰু ৰিডুচাৰটো বহুত মই আগৰ ভিডিঅ' এটাতো কৈছোঁ, স্কিন পেইণ্টিং কৰোঁতে মানে যদি মিক্স পাটৰ কাপোৰবিলাকতো কৰা হয়, বা যিকোনো কাপোৰৰ ৰিডুচাৰ খুব বেছি দিব নালাগে। ৰিডুচাৰটো বেছিকৈ দিলে পনীয়া হৈ যায়, আৰু মানে য'ত ত'ত মানে বিয়পি যোৱাৰ চান্স এটা থাকে। সেইটো কাৰণে যিমান পাৰে ৰিডুচাৰ কমকৈ দিব লাগে। কিছুমান কাপোৰৰ ৰিডুচাৰ নিদিলেও মোৰ মতে হয় দেই। মই বাহিৰতে কৰিম বুলি ভাবিছিলোঁ, কিন্তু বাহিৰত কৰিবলৈ কি হ'ল জানেনে, অকণমান অসুবিধা এটা হ'ল। সেইটো কাৰণে ভিতৰলৈ গুচি আহিলোঁ। এয়া বেটাক কেমেৰা ধৰিবলৈ লগাইছোঁ, আৰু বিচনাখনত তেনেদৰে কাপোৰখন পাৰি লৈছোঁ। আৰু বাতৰি কাগজটো পাৰি ল'ব লাগিবই, যিহেতু ওপৰত কাপোৰযোৰ কৰা হ'ব, তলত বিচনা চাদৰ থাকে যদিও বাতৰি কাগজখন দৰকাৰীয়ে, সকলোৱে জানে। আৰু প্ৰথমতে এটা ভালদৰে নালাগিলে, তাৰ পিছৰকেইটা খুব সুন্দৰকৈ লাগি যায়। খালি গোটেই চাদৰ মেখেলাযোৰ মই
কাৰণ অৱস্থা নাইকিয়া হৈ গ'লগৈ ঠিক আছে তেতিয়াহ'লে মেখেলাখন কৰি লৈছোঁ ঠিক আছে কালাৰ লাগি মানে এনেকুৱা হৈ গ'ল এই ভালকৈ ধৰি থাকা আমাৰ ই মানে ভালকৈ ধৰিব নোৱাৰে সেইটো কাৰণে মানে মোৰ প্ৰব্লেম হৈছে আপোনাৰ ঘৰত যিহেতু ঘৰত মানুহ নাই মা থকা হ'লে মায়ে ধৰি দিলেহেঁতেন বেটা আছে বেটাই ইমান ধৰিবলৈ মন কৰা নাই বাৰু ৰ'ব মই যেনেকৈ পাৰোঁ হ'লেও আপোনালোকক অলপ দেখাইছোঁ আৰু মই কালাৰৰ লগত যিবিলাক কাম কৰা হয় খুব ভাল পাওঁ সৰুতেও এইবিলাক ড্ৰয়িং চুইংবিলাক খুব কৰিছিলোঁ আৰু এইবিলাক কাম ভালেই লাগে খালি হাতটো বৰ লেতেৰা বহুদিন আপোনালোকক কৰি পেলাই দেখুওৱা নাছিলোঁ যিহেতু ফাইনেলি সম্পূৰ্ণ কাপোৰযোৰ হৈ গ'ল মেখেলা চাদৰ অকণমান সময় ৰ'দত দিলোঁ অথনি ভিডিঅ'টোত ক'লোঁ 4টামান বজাত নহয় আচলতে 2টামান বজাতেই হ'ল মোৰ কাপোৰযোৰ Don't you just get tired chasing fame and being pretty all the time? Doesn't sound like fun. মোক ক'লে এযোৰ বোলে মই নামঘৰলৈ পিন্ধি যাব পাৰিলোহেঁতেন মানে ধৰক এনেকুৱা কাপোৰবোৰ আৰু খুব বেছি 2 দিন বা এদিনহে আৰু ন আহিবলৈ এদিনৰ কাৰণে ঠিকেই হ'ল আৰু আমাৰ দেওপানীৰ পৰাও আহিলেগৈ আজি 1 তাৰিখ বুলি বছৰৰ প্ৰসাদ তিয়াই কৰি নিদিয়ে নেকি তাত দেওপানী থানত বোলে এনেকৈ দি আনিছে মায়ে এইটো মোলৈ সেন্দুৰ তাৰপৰা মায়ে পিন্ধি গৈছিলে আজি কাপোৰ এযোৰ আজি আহিলেগৈ দেওপানী থানৰ পৰা আৰু এতিয়া গধূলি হ'লগৈ এয়া দেখাই দিছোঁ আপোনালোকক গধূলি হ'লগৈ মা আহি পাইছে মানে মই কাপোৰযোৰ মায়ে পিন্ধি গ'ল বুলি গম নাপাওঁ একেবাৰে মা ৰাতিপুৱাতে গ'ল ন মা অঁ সেইখিনি সময়ত আমি শুয়ে আছিলোঁ সেইটো কাৰণে মই পিন্ধি যোৱা দেখি ভাল লাগিলে আৰু একেদিনাখনে ফুলটো কৰিলোঁ আৰু মায়ে সেই কষ্ট ফলটো দিলে ভালকৈ শুকাবলৈও নাপালে কাপোৰযোৰ সকলোকে হেপী নিউ ইয়েৰ কৈ দিয়ক